এই মুহূৰ্তত মোৰ সৈতে আছে ৰাজ্যসভা নিৰ্বাচনৰ UPPLৰ প্ৰাৰ্থী প্ৰমোদ বড়ো ডাঙৰীয়া। প্ৰথমতে মই শুভেচ্ছা জনাইছো, অভিনন্দন জনাইছো। ধন্যবাদ। প্ৰথম কথা হৈছে আপোনাৰ এই আকস্মিকভাৱে আপুনি ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা ঘটনাটোৱে বড়ো ৰাজনীতিৰ বাবে কি ধৰণৰ বাৰ্তা কঢ়িয়াই আনিব? চাওক, আমাৰ দলত সিদ্ধান্ত হ'ল যে ৰাজ্যসভাত তৃতীয় যিটো আসন আছে এই আসনত মনোনয়ন পত্ৰ দাখিল কৰিব লাগে। আৰু এই তৃতীয়খন আসন ইমান কি কয় ইমান সহজ নহয়। ইয়াত নিৰ্বাচন হ'ব আৰু ইয়াত হয়তো বিৰোধীৰো বা বেলেগ পক্ষৰো ভোট লাগিব পাৰে। তো সেইকাৰণে আমি ভাবিলোঁ কি তৃতীয়খন আসন আমি ট্ৰাই কৰোঁ, আৰু যদি চবে ফেভাৰ কৰে বা চবে ছাপোৰ্ট কৰে আমি আসনখন পাই যাম। আৰু তেতিয়া UPPL দলৰ পৰা ৰাজ্যসভাত গৈ পেলাই কিছুমান কাম কৰিব পাৰিম অঞ্চলৰ কাৰণে। বিশেষকৈ বড়ো জনগোষ্ঠী আমি বহু দীঘল সময় এটা সংগ্ৰাম কৰি আহিছোঁ, আৰু বিভিন্ন সময়ত আমাৰ বিভিন্ন সাংসদসকল আমাৰ চানচুমা দাৰ পৰা আদি কৰি তাৰ আগে পিছে বিভিন্ন সময়ত ইউজিদা, এতিয়া ৰংগৰা নাৰ্জাৰী, আগত বিশ্বজিৎ দৈমাৰী বহুত সাংসদ হৈ গৈছে আৰু চেষ্টা কৰি আছে যে বড়ো সমস্যাটো স্থায়ী সমাধান কৰিব লাগে। আৰু ইয়াৰ লগতে অইন জনজাতি আমাৰ অসমৰ সমস্যা আছে, সেই সমস্যাবিলাকতো আমি কিছুমান আগভাগ ল'ব পাৰোঁ। আৰু ভাৰতীয় নাগৰিক হিচাপে বড়োলেণ্ড অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ সমস্যা, অসমৰ সমস্যা, উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা আৰু ভাৰতত যিখিনি পিছপৰা জনগোষ্ঠীবিলাকৰ সমস্যা আছে এইবিলাক মাতিব লাগে, তেনেকুৱা এটা সিদ্ধান্ত লোৱা হ'ল। আৰু এতিয়া নিৰ্বাচনত যদি বিজয় হৈ যাওঁ নিশ্চয়কৈ UPPL দলৰ যিটো নীতি আদৰ্শ, যিটো লক্ষ্য শান্তি প্ৰতিষ্ঠা কৰা, সমন্বয় কৰা আৰু উন্নয়নটো যেনেকৈ ডিচিশ্যন লোৱা হয় কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে এইটো সঠিকভাৱে ৰূপায়ণ কৰাত আমি কিছুমান পদক্ষেপ ল'ব পাৰিম বুলি আশা কৰিছোঁ। বড়ো ডাঙৰীয়া, শেহতীয়াভাৱে দেখা গৈছে যে পৰিষদীয় নিৰ্বাচনৰ পিছত বড়ো ৰাজনীতিৰ গতি প্ৰকৃতি সলনি হৈছে। আপোনালোক NDAৰ অংশীদাৰ আছিলে, কিন্তু আপোনালোকৰ চিৰ বৈৰী দল BPFৰ সৈতে এতিয়া সমাগত বিধানসভা নিৰ্বাচনৰ বাবে BJPৰ আসন বুজাবুজি হৈছে, য'ত UPPLৰ কথাটো চৰ্চা হোৱা নাই। এইটোৱে বিধানসভা নিৰ্বাচনত কি ধৰণৰ এটা প্ৰভাৱ বিস্তাৰ কৰিব বা UPPLৰ ভূমিকাটো বিধানসভা নিৰ্বাচনত কি হ'ব? চাওক, আজিলৈকে আমাৰ এলায়েন্স চলি আছে আৰু ৰাজ্যত বা কেন্দ্ৰত এই সময়লৈকে আমি আলোচনাবিলাক কৰি আছোঁ। কিন্তু UPPL দল হিচাপে আমি 15টা সমষ্টিত আমাৰ প্ৰিপাৰেশ্যন চলি আছে। কাৰণ কিছুমান দিনৰ আগতহে আমাৰ কাউন্সিল ইলেকশ্যন হৈ গ'ল, তাত আমি 40টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। আমাৰ ইলেকশ্যনটো ইমান ভাল নহয়, আমাৰ 7জন জিকিলোঁ আমি। কিন্তু আগন্তুক দিনবোৰতো বড়োলেণ্ডৰ বড়োসকলৰ লগতে বাকী যিটো আমাৰ 26টা জনগোষ্ঠী আছে সকলোৰে কাৰণে UPPL দলে কাম কৰিব লাগিব। সেইকাৰণে আমি আজি বা কালিৰ কথাটো ভবা নাই। এছেম্বলি ইলেকশ্যনত আমি অংশগ্ৰহণ কৰিম, সেইটো নিশ্চিত। আৰু দলীয় সিদ্ধান্ত হিচাপে, দলীয় ৰণকৌশল হিচাপে আমি সিদ্ধান্ত কৰিম। আৰু কেতিয়াবা এলায়েন্স হয়, কেতিয়াবা এলায়েন্স নহয়। কিন্তু দল এটা আৰম্ভ কৰাৰ লগে লগে, আপুনি দল গঠন কৰাৰ লগে এইটো সিদ্ধান্ত আপোনাৰ অটল থাকিব লাগিব। যিকোনো পৰিৱেশ, যিকোনো পৰিস্থিতিত আমি আগবাঢ়ি যাব লাগিব। এই কথাটো চৰ্চা হৈছে যে যদি কিবা কাৰণত, মই আটাইতকৈ বেয়াৰ কথাটো চিন্তা কৰি পেলাই প্ৰশ্নটো কৰিছোঁ, যদি কিবা কাৰণত BJPৰ সৈতে আপোনালোকৰ কোনো ধৰণৰ আসন বুজাবুজি নহ'ল, তেতিয়া 15খন আসনতে বড়োভূমিত থকা 15খন আসনতে UPPLে প্ৰাৰ্থী দিবনে? এতিয়ালৈকে আমি প্ৰিপাৰেশ্যন কৰি আছোঁ। কোনো এটা সমষ্টিতে আমাৰ কাম কম হোৱা নাই। 15টা সমষ্টি আৰু বাহিৰত 6টা সমষ্টিত আমাৰ দলীয় স্থিতি আছে, দলীয় কৰ্মকৰ্তা কাৰ্যকৰ্তাই কাম কৰি আছে। আৰু অহা 7-8 তাৰিখ মানত আমি সিদ্ধান্ত লৈ পেলাই গোটেই কথাটো ৰাইজৰ আগত স্পষ্ট দাঙি ধৰিম। ৰাজনৈতিক বিশ্লেষকসকলে এটা কথা ক'ব ধৰিছে যে এই মুহূৰ্তত আচলতে প্ৰমোদ বড়ো ডাঙৰীয়াই দলৰ থাকি, ভিতৰত থাকি, সংগঠনত থাকি তৃণমূল পৰ্যায়ত কাম কৰিব লাগিছিল। এই মুহূৰ্তত BJPৰ সহযোগেৰে প্ৰমোদ বড়ো উচ্চ সদনলৈ যাব বিচৰাটোৱে দলটোক অনাগত ভৱিষ্যতৰ বাবে ক্ষতি কৰিব। আপুনি সেইটো কি ধৰণে সেই ক্ষতিটো নোহোৱা কৰাৰ পৰিকল্পনা ৰাখি উচ্চ সদনৰ আসনখনত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে বা উচ্চ সদনলৈ যাব ওলাইছে? চাওক, এইটো ক'ৰবাত আমেৰিকাত চাকৰি কৰিব যোৱাৰ নিচিনা নহয়। যেতিয়া পাৰ্লিয়ামেণ্ট হ'ব, যেতিয়া পাৰ্লিয়ামেণ্ট চলিব, তেতিয়া হয়তো তাতে থাকিব লাগিব বা পাৰ্লিয়ামেণ্টত অংশগ্ৰহণ কৰিম। 24/7 তাত বহি থাকিব লাগে বুলি একো নাই। চ' আৰু দুজন ইয়াৰে
নেশ্যনেল যিটো পাৰ্টি ইয়াৰ প্ৰেচিডেণ্ট সাংসদ আছে আৰু মইতো গ্ৰাছৰুটত থাকিয়ে ভাল পাওঁ মই সদায় ঘূৰিয়ে থাকোঁ গতিকে আজি বড়োলেণ্ডৰ ইমূৰ পৰা সিমূৰ ঘূৰি থকা কাম কৰা সেইটো যোৱা 30টা বছৰত মই কৰি আছোঁ আৰু এই গোটেই অঞ্চলৰ এটা মোৰ জ্ঞান আছে এটা আণ্ডাৰষ্টেণ্ডিং আছে চ' সেইকাৰণে তেনেকুৱা একো নাই তাত যিটো আমি নেশ্যনেল পলিচিৰ ওপৰত যিহেতু আমি কাম কৰিব লাগে কাৰণ পলিচিটো আমাৰ ফালেও হ'ব লাগিব পলিচিটো ভাল ভাল পলিচি হৈ আছে যোৱা 78 ইয়াৰ্ছত ইণ্ডিপেণ্ডেণ্টৰ পিছত যিমানখিনি গভৰ্ণমেণ্ট আহিল ভাল ভাল পলিচি হৈ আছে বাট আমাৰ পলিচিটো আমাৰ কাৰণেও কিছুমান পলিচি হ'ব লাগিব তো এই কথাবিলাক চাব লাগিব আৰু এই কথাটো চবে হয়তো নাভাবিব যে মানুহবিলাকে একদম আমি চিম্পল ভাবোঁ সেইকাৰণে এইটো কথা ভাবিছে আদাৰৱাইজ এইটো একো নাই যে সাংসদ হ'লেও কাম কৰিব পাৰে আৰু মইতো ইয়াত পাৰ্লিয়ামেণ্ট চলিলে যাব লাগিব যদি জিকি যাওক মানে নিৰ্বাচনত তো আদাৰৱাইজটো মই ইয়াতে থাকিম ৰাইজৰ লগতে থাকিম কাম কৰিম আপোনাৰ প্ৰতি মোৰ শেষ প্ৰশ্নটো হ'ল UPPLৰ এতিয়া এটা সাংঘাতিক শক্তি নতুন দিল্লীত আপুনি নিৰ্বাচিত হৈ যোৱাৰ লগে লগে 3জন সাংসদ হ'ব আৰু UPPL এটা ক'ব গ'লে চাব ৰিজনেল পাৰ্টি এটা বড়োভূমি এটা ক্ষুদ্ৰ পৰিসৰত আপোনালোকৰ বিস্তাৰিত হৈ আছে 3খন আসন লাভ কৰাৰ পিছত প্ৰমোদ বড়োৱে এতিয়া মন্ত্ৰিত্ব আশা কৰিব নেকি বা UPPLৰ বাবে এটা মন্ত্ৰী পদত আপোনালোকে দাবী কৰিব নেকি কেন্দ্ৰীয় মন্ত্ৰীসভাত আগতে ৰিজাল্টটো আহক আৰু দলৰ লগত আমি কথা পাতিম যে বৰ্তমান সময়ত UPPLৰ আমি UPPL হিচাপে ইলেকশ্যন খেলিব লাগিব ইলেকশ্যনটো আমাৰ প্ৰায়ৰিটি এছেম্বলি ইলেকশ্যন তো সেইকাৰণে তাৰ পিছত আমি কথাবিলাক ভাবিম লাহে লাহেকৈ কি কৰা যায় কিন্তু আজি ৰাজ্যসভাৰ আমি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ আৰু আজিৰ পৰা আমাৰ আকৌ এছেম্বলিৰ কাৰণে আমি কাম কৰিব লাগিব বা আমি কৰিও আছোঁ গতিকে এছেম্বলিটো এতিয়া প্ৰায়ৰিটি ধন্যবাদ জানাইছো প্ৰমোদ বড়ো ডাঙৰীয়া সেয়া আছিল প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমি আপোনাক অনাগত যি নতুন ৰাজনৈতিক যাত্ৰা তাৰ বাবে শুভেচ্ছা জনাইছো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে UPPLৰ সৈতে যদি কিবা কাৰণত বিজেপিৰ মিত্ৰতা নহয়গৈ বিজেপিয়ে ইতিমধ্যেই BPFৰ সৈতে আসন বুজাবুজি প্ৰায় চূড়ান্ত কৰিছে UPPLৰ সৈতে যদি মিত্ৰতা নহয়গৈ প্ৰমোদ বড়োৱে স্পষ্টভাৱে কৈছে যে 15টা সমষ্টিতেই তেওঁলোকে প্ৰাৰ্থী দিবলৈ সাজু হৈছে